পৰিভ্ৰমী পক্ষীৰ কললিত সুমধুৰ কণ্ঠস্বৰে মুখৰিত হৈ পৰিছে অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ঐতিহাসিক বুঢ়াবুঢ়ী আৰু বৰলা পুখুৰী। শীতৰ আগমনৰ লগে লগে প্ৰতিবছৰৰ দৰে এইবাৰো আগমন ঘটিছে দেশী বিদেশী বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই। বিশেষকৈ শৰালী, পানীকাউৰী, শামুকভঙা, বৰটোকোলা, দেওহা আৰু কিছু অচিন পক্ষীৰে ভৰি পৰিছে এই ঐতিহাসিক পুখুৰীকেইটা। পৰিভ্ৰমী চৰাইৰ সুমধুৰ গুঞ্জনে এতিয়া মুখৰিত হৈ পৰিছে নাৰায়ণপুৰৰ বুঢ়াবুঢ়ী বালিকা অঞ্চলসমূহ। স্থানীয় ৰাইজে পক্ষীসমূহক ৰক্ষণাবেক্ষণ দি আহিছে যদিও আজিলৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। বৰলা পুখুৰী আৰু বুঢ়ী পুখুৰী নামৰ এই অঞ্চলত বিয়াগুম দুটা পুখুৰী আছে। এইকেইটা পুখুৰী ৰজাৰ দিনৰ পুখুৰী, আৰিমত্ৰ ৰজাৰ দিনতে খন্দা। আজি সেইকেইটাত বিভিন্ন দেশৰ বিভিন্ন প্ৰজাতি বন্যপ্ৰাণী জন্তু মানে চৰাই চিৰিকটিৰ পৰা ধৰি পানীকাউৰী, হাঁহ, শৰালী অনেক চৰাই আহি পেলাই ইয়াত মানে সেই শীতকালি আহি পেলাই সেই চৰাই ভিতৰ মাজত পৰি খেলাই পুনি খাই তেওঁলোকে জীৱিকা আহৰণ কৰিছে। ইয়াত আমি কোনো বন্যপ্ৰাণীক মাৰিবলৈ নিদিয়াকৈ সংৰক্ষণ কৰি ৰাখিছোঁ। চৰকাৰে সেইকাৰণে এই ক্ষেত্ৰত কিছু সুবিধা দিলে বন্যপ্ৰাণীখিনি মানে আৰু মানে উন্নত হ'ব বুলি আমি সাদৰে জনোৱা গৈছে। প্ৰফুল্ল শইকীয়া, নামনি লখিমপুৰ বন্যপ্ৰাণী সংৰক্ষণ সমিতিৰ সভাপতি। আমাৰ সকলৰ তৎপৰতাত বৰ্তমান এই বৃহত্তৰ অঞ্চলটোত যি বন্যপ্ৰাণী আছে সেইসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি কিছু কাম কৰিছোঁ আৰু আমি ভাবিছোঁ সফল হৈছোঁ। তাৰ উদাহৰণ হিচাপে এই ঐতিহাসিক বৰলা পুখুৰী আৰু বুঢ়া পুখুৰী, এই পুখুৰী দুটাত ইমানেই পৰিভ্ৰমী চৰাই আহি ইয়াত থাকেহি যে নেদেখিলে ইয়াক ক'ব নোৱাৰি। যথেষ্ট চৰাই আহি শৰালী চৰাইকে আদি কৰি বহু চৰাই আহি ইয়াত বিচৰণ কৰে আৰু সময়মতে তেওঁলোক আকৌ ইয়াৰ পৰা গুচি যায়। আৰু এই অঞ্চলৰ মানুহে অকল শৰালী চৰাই বুলিয়েই নহয়, কোনো পক্ষী তেওঁলোকে বধ কৰিবলৈ আগবাঢ়ি নাহে। কাৰণ ইয়াৰ আগতে আমাৰ বুঢ়ী পুখুৰীত শৰালী চৰাই মাৰোঁতে আমি অৰুণাচলৰ এজন ব্যক্তিক তেওঁক মানে কাৰাৰুদ্ধও কৰিছিলে। গতিকে তাৰপিছত আমাৰ এই বৃহত্তৰ অঞ্চলটোত মানুহ সজাগ হ'ল আৰু আমি সজাগ সৃষ্টি কৰিছোঁ। সেয়ে আমি ভাবিছোঁ যে বন্যপ্ৰাণীসকলৰ যি বিচৰণথলী, এই থলী যাতে থলী হৈ থাকক, ইয়াৰ যাতে কোনো অনিষ্ট নহয় তাৰ কাৰণে আমি আশা কৰিছোঁ। স্থানীয় ৰাইজে যথেষ্ট সহায় আমাক কৰিছে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। চৰকাৰক অনুৰোধ কৰিছোঁ যে দুইটা পুখুৰীক যদি পক্ষী উদ্যান হিচাপে মানে তেওঁলোকে কিবা ব্যৱস্থা কৰিব পাৰে, সেয়া কৰিলে যথেষ্ট পক্ষী ইয়াত সমাগম ঘটিব। আৰু আমি সৰুৰ পৰাই দেখিছোঁ ইয়াতে বিভিন্ন চৰাই বিভিন্ন প্ৰজাতিয়ে ইয়াত আহি বিচৰণ কৰে আৰু আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে ইয়াৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। আৰু এটি কথা যে একেবাৰে দুৰপাং নদীৰ কাষতে দুইটা পুখুৰী আছে। আমাৰ ৰাইজে এটা সময়ত বহু কষ্ট কৰি পুখুৰী দুটা নপোতাকৈ ৰাখিলে, তথাপিতো তাৰে বুঢ়া পুখুৰীটো পুতি শেষ কৰিলে। বৰ্তমান তাত বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ হৈছে। এতিয়া আছে বুঢ়ী পুখুৰী আৰু বৰলা পুখুৰী। গতিকে এই দুইটা পুখুৰী সংৰক্ষণৰ কাৰণে চৰকাৰে আগবাঢ়ি আহিব বুলি আমি আশা কৰিছোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনিভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে।
সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ